আলহামদুলিল্লাহ আল্লাহ শুক্রিয়া আদায় করিল। বিসমিল্লাহির রহমানির রহিম। প্রথমত মই গোটেই আমাৰ অসমবাসী তথা ভাৰতবৰ্ষৰ ইছলাম ধৰ্মী লোকসকলক মই সালাম জনাইছোঁ মোৰ তৰফৰ পৰা। তাৰপিছত হিন্দু ধৰ্মাৱলম্বী লোকক মই নমস্কাৰ জনাইছোঁ। এইটো আমাৰ দৰং জিলা মঙলদৈৰ বান্দিয়া চাপৰি গাঁৱৰ মাদ্ৰাসাখনৰ নাম হ'ল জামিয়া সাবিলুছ সালাম। এই মাদ্ৰাসাখন আজি 10 বছৰ ধৰি চলি আছে। আজি অষ্টম বাৰ্ষিক ইয়াতে ধৰ্মসভা, আৰু এই ধৰ্মসভাত আপোনাৰ ধৰ্মৰ বিষয়ে আলোচনা হৈ আছে। আৰু আপোনাৰ ইয়াতে ধৰকচোন বহুতো মানুহ চাই আছে। আমাৰ এই মাদ্ৰাসাখন বহুত পিছ পৰি আছে, কোনো আৰ্থিক সহায় সহযোগিতা তাৰমানে ইমান ধৰণৰ আমি নাপাওঁ। বহুতো ধৰকচোন অসমত বা ভাৰতবৰ্ষত বহুতো ইছলাম ধৰ্মী মানুহ আছে, ধনী ধনী মানুহ আছে, হয়তো অলপ আৰ্থিক আগবঢ়ালে মাদ্ৰাসাখন অলপ উন্নত দিশত আগবাঢ়ি গ'লে হয়। আৰু ধৰকচোন ইছলাম ধৰ্মৰ লোকসকলে ইছলামৰ বিষয়ে জানিবও পাৰিব ইয়াৰ পৰা, এইটো মাদ্ৰাসাৰ পৰা। আৰু ইছলামৰ বিষয়ে নাজানিলে ইছলাম কি বুজি পাব, ইছলামৰ বিষয়ে বুজিও নাপাব। ইছলাম ধৰ্মীয় কিতাপৰ লগতে ইয়াতে জেনেৰেল শিক্ষাও হয়, খালি অকল ইছলামৰ বিষয়েও নহয়, জেনেৰেল যিটো নলেজ আছে আপোনাৰ গণিত, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান সবখিনি ইয়াতে সুবিধা আছে। আপোনালোকক ইয়াৰ জৰিয়তে মই জনাওঁ যে ইয়াতে অলপ আমাক আৰ্থিক সহায় সহযোগিতা আগবঢ়ালে আমি অলপ উন্নতকৰণ আৰু কৰিব পাৰিলো হয়। যিখিনি কৰি আছো মেহনত কৰি আছো, আৰু আশা কৰোঁ যে সকলোৱে অসমবাসীৰ মানুহে ইয়াত অলপ তাৰমানে দান বৰঙণি আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ জৰিয়তে যেতিয়া ইছলাম ধৰ্মৰ বিষয়ে জানিব, তেতিয়া ধৰকচোন ড্ৰাগছ, ভাং, মদ, জুৱা এইগিলাৰ পৰা দূৰত থাকিব। আৰু এইগিলাৰ পৰা দূৰত থকাৰ লগে লগে গাঁওখন আল্টিমেটলি উন্নত দিশত আগবাঢ়ি যাব। আৰু জুৱা, মদ, ভাং এইগিলা খালেতো মানুহতো ধ্বংসৰ পথে যাই আছে। সেইকাৰণে ইয়াৰ জৰিয়তে মই কওঁ যে ধৰ্মৰ বিষয়েও জানিব লাগে, জেনেৰেল নলেজো থাকিব লাগে, বাহিৰা জ্ঞানো থাকিব লাগে। যিকোনো বস্তু এটা কৰিবলৈ গ'লে তাৰমানে ধৰ্মৰ বিষয়েও জানিব লাগিব, আপোনাৰ যিটো আপোনাৰ জেনেৰেল নলেজ সেইটোও থাকিব লাগিব, আপোনাৰ মানুহৰ লগত চলা ফিৰা কৰোঁতে কি জ্ঞানত কথা ক'ব লাগিব সেইটোও জানিব পৰা যাব। ডাঙৰক কেনেকৈ সন্মান কৰিব পাৰি, সৰুক কেনেকৈ মৰম কৰিব পাৰি। ডাঙৰক সন্মান কৰিলে আল্টিমেটলি তাৰমানে সৰুক মৰম কৰাটো এনেই আহি যাব। আৰু এই মাদ্ৰাসাখনৰ পৰা ধৰ্মৰ বিষয়েও তাৰমানে আজি যিটো জলসা হৈ আছে ধৰ্মৰ বিষয়েও আলোচনা হৈ আছে। আপোনালোকৰ জনাওঁ যে ইয়াতে ড্ৰাগছ, ভাং, মদ, জুৱা ইয়াৰ বিষয়েও আলোচনা হৈ আছে। এইটো তাতে দূৰ কৰিব লাগে, ইয়াৰ বিষয়েও আলোচনা হৈ আছে। মই দৰং জিলা তথা অসম চৰকাৰকো আহ্বান জনাওঁ যে এই মাদ্ৰাসাখনত অলপ তাৰমানে আৰ্থিক অনুদান আগবঢ়ালে তাৰমানে আমি তাৰমানে বান্দিয়া গাঁৱৰ পৰা হয়তো ড্ৰাগছ, মদ, ভাং এইগিলা আমি তাৰমানে আঁতৰাব পাৰিম। সেই গতিকে মই দৰং জিলা তথা অসমবাসীক অনুৰোধ জনাওঁ যে মাদ্ৰাসাখনৰ প্ৰতি অলপ সঁহাৰি যাতে আগবঢ়ায়, এইখিনিয়ে মোৰ ক'ব লগা আছিল। আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই ক'ব বিচাৰিছোঁ যে আমাক ইছলামিক যি ধৰ্মীয় সভা অনুষ্ঠিত কৰা হয়, এই ক্ষেত্ৰত আমি সমাজৰ ভাল চিন্তাই কৰা হয় যে আমাৰ ইছলামিক কালচাৰো হয়, তথা আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰোঁ যে আমি মদ, ভাং, জুৱা ইয়াৰ বিৰুদ্ধেও আলোচনা কৰা হয়, যাতে ইছলামিক নলেজটো থাকিলে মানুহৰ মদ, ভাং এইবিলাকৰ পৰা আঁতৰত থাকিব। সেইকাৰণে আমাক প্ৰতি বছৰে এনেকুৱা অনুষ্ঠান হৈয়ে থাকে। অনুষ্ঠানৰ মেইন উদ্দেশ্য হ'ল মানুহ যদি আমাৰ 5 ওয়াক্ত নমাজ পঢ়ে বা ইছলামৰ বিৰুদ্ধে জানে, তেতিয়া সেইজন মানুহ কি কৰে, আপোনাৰ মদ, ভাং, জুৱা, বাল্য বিবাহ সকলো ক্ষেত্ৰৰ পৰা দূৰত থাকে। সেই মেইন উদ্দেশ্য এইটোৱে আৰু।